যোৱা চৰকাৰৰ সময়তো মন্ত্ৰী হিচাপে কাম কৰাৰ সৌভাগ্য হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু এইবুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ধৰণৰ দায়িত্ব প্ৰদান কৰিছে। গতিকে মোৰ কামেই হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা লৈ আমি কেনেকৈ এখন বিকশিত অসমৰ কাৰণে সুৰক্ষিত অসমৰ কাৰণে কাম কৰিব পাৰোঁ। অসমখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় সপোন দেখে যে অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত হ'ব লাগে। এতিয়াও আমাৰ বহু দূৰ বাট যাবলৈ আছে। গতিকে আমি সেই লক্ষ্যৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কাম কৰিব লাগিব। অসমৰ জনসাধাৰণে এখন সুৰক্ষিত অসম বিচাৰে। আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুৰক্ষিত অসম কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে অসমৰ ৰাইজে আজি 100-200 আসনত আমাক আশীৰ্বাদ কৰিছে। গতিকে সেই কামবিলাক আমি কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক কৰিবৰ কাৰণে আমাৰ চৰকাৰখন। চাওক, ইতিমধ্যে মই সংবাদ মাধ্যমক কৈছোঁৱেই, আমাৰ এই ঘটনাবিলাক নহ'বৰ কাৰণে অকল নলবাৰী বুলি নহয় গোটেই অসমতে এই ঘটনাবিলাক কেনেকৈ নহ'ব পাৰে তাৰ কাৰণে আমি UCC আনিছিলোঁ। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আইন আনিছিলোঁ আৰু এই আইনবিলাক আমি এতিয়া অত্যন্ত ফলপ্ৰসূকৈ কাম কৰিব লাগিব। আৰু আমাৰ লক্ষ্য হ'ল যে অসমৰ প্ৰতিগৰাকী নাৰী সুৰক্ষিত হ'ব লাগিব আৰু সেই ধৰণে আমাৰ চৰকাৰে আগন্তুক দিনত কাম কৰিব আৰু এই ঘটনাবিলাকে আমাক আৰু কাম কৰাৰ কাৰণে দায়বদ্ধতা দিয়ে যে আমি কাম কৰিবলগীয়া আছে আৰু সেই ধৰণে আমি কাম কৰি যাম। চাওক, অসমৰ কাৰণে এই লাভ জেহাদ আজিৰ তাৰিখত এটা সামাজিক ব্যাধি। যেনেকৈ লাভ জেহাদ, বাল্য বিবাহ এইবিলাক অসমৰ সমাজ জীৱনৰ এটা ব্যাধি। এই ব্যাধিবিলাক আমি নোহোৱা কৰিব লাগিব আৰু ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি আমি অত্যন্ত কঠোৰ হ'ব লাগিব আৰু আমাৰ চৰকাৰ সদায় কঠোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।